মাজতে সেই কেউট সম্প্ৰদায়ৰ মাজতে যিসকলে মৎস্যজীৱীৰ লগত জড়িত আছিলে তেওঁলোকে কিন্তু মৎস্যজীৱীটো জড়িত থকাৰ বাবে তেওঁলোকে ভাৰতৰ সংবিধানত অনুসূচীভুক্ত হৈ থাকি গ'ল। কিন্তু যিসকলে নিজকে উচ্চ শ্ৰেণী বুলি ভাবিলে, সাধাৰণ শ্ৰেণী বুলি ভাবিলে, তেওঁলোকে অনুসূচীভুক্তৰ পৰা তেওঁলোক আঁতৰি গ'ল। কিন্তু পিছৰ পৰ্যায়ত OBC মৰ্যাদালৈ তেওঁলোকসকলে নিজৰ সমস্যা সমাধানৰ বাবে ইতিমধ্যে যুঁজ কৰি আছে। কিন্তু হঠাতে যোৱা আজি 10 জুলাই তাৰিখৰ পৰা অসমত কেউট সম্প্ৰদায়ক অনুসূচীভুক্ত কৰিবৰ বাবে চৰকাৰীভাৱে এক প্ৰচেষ্টা বা পদক্ষেপ আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত সামাজিক উন্নয়ন সবলীকৰণ মন্ত্ৰী ৰঞ্জিত দাস, আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই, গ্ৰামীণ উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ উপস্থিতিত কেউট সম্প্ৰদায়ৰ সংগঠনসমূহক নিমন্ত্ৰণ কৰি আনি কেউটসকলক অনুসূচীভুক্তকৰণৰ বিষয়টো আলোচনা বিলোচনা কৰিলে। তাৰ পিছৰ পৰ্যায়ত কেইবাবাৰো গ্ৰাম্য উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই বিভিন্ন সভা সমিতি আৰু কেউট সংগঠনৰ অধিৱেশনসমূহত যোগদান কৰি কেউটসকলক অনুসূচীভুক্ত কৰা হ'ব। অসম চৰকাৰে এই সম্পৰ্কত পদক্ষেপ গ্ৰহণ কৰিছে আৰু অনুসূচিত জাতি হ'বৰ বিষয়টো কোনেও তেওঁলোকক বাধা দিব নোৱাৰে ধৰণৰ বিভিন্ন মন্তব্য কৰিলে, যাৰ ফলত শংকিত হৈ আমি অনুসূচিত জাতি সংগঠনসমূহে বিভিন্ন ধৰণে চৰকাৰৰ লগত যোগাযোগ কৰিলোঁ। প্ৰথম পৰ্যায়ত চৰকাৰে আমাক বিষয়টো সম্পূৰ্ণ নস্যাৎ কৰিছিলে, কাৰণ যোৱা 17 জুলাই তাৰিখে যেতিয়া পুৱাবেলা আমি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সচিব IAS অফিচাৰ বল্লভ গোপাল ঝা ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ। তেখেতে আমাক প্ৰথমে বিষয়টো নস্যাৎ কৰিলে আৰু আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয়, সেইদিনাই বিয়লি 4:59 অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত এটা ফাইল প্ৰস্তুত কৰা হ'ল। আৰু এই ফাইলটো মই আপোনাৰ নাম্বাৰটো আপোনাক সকলোকে বুজিব পৰা সহজ কৰি দিছোঁ যে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত SJAE/234/2025-SJAE আৰু ইয়াৰ কম্পিউটাৰ নাম্বাৰটো হ'ল E-678-252। আৰু বৰ্তমান এই ফাইলটো জেনিফাৰ ইয়াছমিন চৌধুৰী নামৰ এগৰাকী অসম লোকসেৱা বিষয়াৰ যুটীয়া সচিব পৰ্যায়ৰ বিষয়াৰ ওচৰত জমা হৈ আছে।